নিশ্চিতভাৱে এইটো ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আজি ৰাতিপুৱা 6 বজাৰ পৰা বিশেষকৈ ডিজেলত 95 পইচা আৰু পেট্ৰলত 90 পইচা বৃদ্ধি হৈছে। বিশেষকৈ ক'ব লাগিব এটা সপ্তাহৰ ব্যৱধানত দুবাৰকৈ ডিজেল আৰু পেট্ৰলত মূল্য বৃদ্ধি হোৱাত এতিয়া আতংকিত হৈ পৰিছে সাধাৰণ জনতা। মই সতীৰ্থ সহযোগে পদে পদে এই দৃশ্যাৱলী দেখুৱাব। আজিৰ দিনটোত মই এই মুহূৰ্তত যোগীঘোপাৰ কাবেতৰ এটা তেল ডিপুত উপস্থিত আছোঁ। এই মুহূৰ্তত পেট্ৰলৰ দাম 102 টকা 44 পইচা চুইছেগৈ। তাৰ বিপৰীতে ডিজেল 93 টকা 76 পইচা এই মুহূৰ্তত হৈছেগৈ। আৰু বিশেষকৈ ডিজেল আৰু পেট্ৰলৰ ওপৰত নিৰ্ভৰশীল হয়, কাৰণ অত্যাৱশ্যকীয় যি সামগ্ৰী কঢ়িয়াই ক্ষেত্ৰত বৃহৎ তাৰ ওপৰত নিৰ্ভৰশীল হয়। তাৰ পৰা কিন্তু প্ৰতিবিধ যে সামগ্ৰী যে মূল্যবৃদ্ধি যে হৈ আছে সেয়া কিন্তু এক প্ৰকাৰ স্বাভাৱিক, আৰু অনাগত দিনত যে বৃদ্ধি হ'ব সেয়াও কিন্তু নিশ্চিত। এজন সাধাৰণ জনতা আছে, মই আপোনাক দেখা পাইছোঁ যে তেল ভৰাৰ আগতে প্ৰায় 20 মিনিট সময় আপুনি ৰখি আছিল, তেল ভৰা নাই কিয়? কাৰণ মানে দুৰ্ভাগ্যজনক, মানে আফচোস কৰিব লগা কথা, আমি চৰকাৰ বনালো আমাৰ সুৰক্ষাৰ কাৰণে, কিন্তু এই চৰকাৰে যিটো কৰি আছে এক এক কৰি 2 দিন কৰি তেলৰ দাম বাঢ়াই দিল, সম্পূৰ্ণ বস্তুৰ দাম বাঢ়াই দিল। আমি কি আমাৰ বিপদৰ কাৰণে কি চৰকাৰ গঠন কৰাইছো নেকি? চৰকাৰে কিয় নেদেখে আমাক? চৰকাৰে আমাক নিশ্চয় কিছু একটু সুৰক্ষা দিব লাগে, কিন্তু সেইটো নিদি আমাক বিপদতহে ফেলাই আছে। যাৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰোঁ তুমি যাতে সম্পূৰ্ণ বস্তুৰ দাম কমাই দিয়ে আর আমার রাজ্যে যাতে সহি শুদ্ধভাবে চলার কারণে তৌফিক দান করে। বিশেষকৈ ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰী ইতিমধ্যে মূল্য বৃদ্ধি হৈছে, কিন্তু আৰু বৃদ্ধি হোৱাটো স্বাভাৱিক নাই, আমি সেইটো কামনা কৰা নাই, চৰকাৰক অনুৰোধ কৰিছো যাতে সম্পূৰ্ণ দাম কমাই দিয়ে, কারণ আমি তো বর্তমান ওরকম কামাই রোজগারের রাস্তা নাই আমার, গতিকে আমাক সুরক্ষা রাখার কারণে মই চৰকাৰক অনুৰোধ জনালো। নিশ্চিতভাৱে এইটো এটা কথা উল্লেখ কৰিব লাগিব, এতিয়া যিসকল বাহন চালক আছে সেই চালকসকল কিন্তু আতংকিত হৈ পৰিছে এটা কাৰণতে, যিহেতু মূল্য বৃদ্ধি বিশেষকৈ ডিজেল আৰু পেট্ৰলৰ প্ৰতিদিনাখনে মূল্য বৃদ্ধি হ'বলৈ ধৰিছে, আৰু এই ধৰণে যদি মূল্য বৃদ্ধি হৈ থাকে আগন্তুক দিনত প্ৰতিবিধ যে সামগ্ৰীৰ যে মূল্য বৃদ্ধি হ'ব সেয়া নিশ্চিত। মই দাদা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বিশেষকৈ ডিজেল আৰু পেট্ৰলৰ দাম আজি ৰাতিপুৱা 6 বজাৰ পৰা বৃদ্ধি হৈছে, কি ক'ব? কি কম বৃদ্ধি হৈছে, বিশেষকৈ আপুনি চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব নিশ্চিতভাৱে, কি ক'ব? কিছু টকা নিশ্চিতভাৱে বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু ইয়াত ডিপুটোত মই উপস্থিত আছোঁ, ডিপুটোৰ এগৰাকী লোক আছে। দাদা ৰাতিপুৱা 6 বজাৰ পৰা বৃদ্ধি হৈছে ডিজেলৰ দাম, কেনেধৰণৰ প্ৰভাৱ পৰিছে আপোনালোকক? বিশেষকৈ বিভিন্ন কৌতুক কথা আপোনালোকেও শুনিব লগা হয় গাঁৱত, কি ক'ব? কাষ্টমাৰ আহি কয় দাম বাঢ়িছে, আকৌ দাম বঢ়ালা, আমি কোম্পানীৰ পৰা বঢ়াই দিছে, চৰকাৰে বঢ়াইছে। আজি কেনেধৰণৰ বৃদ্ধি হৈছে সেইটো কথা? আজি আপোনাৰ পেট্ৰলত 90 পইচা, ডিজেলত 95 পইচা বৃদ্ধি হৈছে। নিশ্চিতভাৱে এইটো এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে আজি ৰাতিপুৱাৰ ভাগতে আমি এক দৃশ্যাৱলী দেখাইছিলোঁ, বিশেষকৈ কণীৰ মূল্য বৃদ্ধি হোৱাটো দেখাইছিলোঁ, যে কণীৰ উদ্যোগটোত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছে। বিপৰীতে প্ৰত্যেকটো উদ্যোগত যে প্ৰভাৱ পৰিব, অনাগত দিনত যে প্ৰতিটো উদ্যোগৰ প্ৰতি অশনি সংকেত কৰি আনিব সেয়াও কিন্তু এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। ঋতু